নগাঁৱৰ ব্ৰহ্মপুৰৰ এক হৃদয় বিদাৰক ঘটনা। ধনৰ অভাৱত 3 দিনকৈ মৰ্গতে পৰি থাকিল মৃত পুত্ৰ। পুত্ৰক জীয়াই তুলিবলৈ সৰ্বস্বান্ত হ'ল মাতৃ। প্ৰায় এমাহ পূৰ্বে এক পথ দুৰ্ঘটনাত আহত হৈছিল নগাঁৱৰ ব্ৰহ্মপুৰৰ সৰবৰাহী যুৱক প্ৰাঞ্জল হাজৰিকা। গুৰুতৰভাৱে আহত প্ৰাঞ্জল হাজৰিকাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছিল পৰিয়ালে। গুৰুতৰভাৱে আহত প্ৰাঞ্জল হাজৰিকাৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল বৃহৎ ধনৰাশিৰ। উপায়ন্তৰ মাতৃয়ে সাঁচতীয়া ধনৰ লগতে সোণৰ অলংকাৰ, ঘৰৰ গৰু ছাগলী মাটি ভেটি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছিল। পৰিয়ালটোক সকাহ দিবলৈ অঞ্চলটোৰ ব্যৱসায়ীসকলৰ লগতে স্থানীয় লোকসকলৰ দান বৰঙণিয়ে কিছু চিকিৎসা আগবঢ়াই নিছিল যদিও ধনৰ অভাৱত চিকিৎসা সেৱা থমকি ৰৈছিল। উপায়ন্তৰ পৰিয়ালটিয়ে ঈশ্বৰকে শেষ ভৰসা কৰি চকুলো টুকিছিল। নিয়তিয়ে যেন চকু মেলি নাচালে অৱশেষত। নিয়তিৰ ওচৰত হাৰ মানি পুত্ৰ প্ৰাঞ্জল হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে। ইমানতো যেন পৰিয়ালটোক দুখে লগ এৰা দিয়া নাছিল। মৃত পুত্ৰক চিকিৎসালয়ৰ পৰা আনিবলৈ যি ধনৰাশিৰ প্ৰয়োজন হৈছিল, সেই ধনৰাশি পৰিয়ালৰ হাতত নথকাৰ বাবে প্ৰাঞ্জলৰ মৃতদেহ মৰ্গতে পৰি থাকিল 3টাকৈ দিন। অৱশেষত এই সম্পূৰ্ণ বিষয়টো পৰিয়ালৰ লোকে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক অৱগত কৰে। বিধায়কগৰাকীয়ে তাৎক্ষণিকভাৱে চিকিৎসালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি চিকিৎসা ব্যয় পৰিশোধ কৰি মৃত প্ৰাঞ্জল হাজৰিকাৰ মৃতদেহটি স্বগৃহলৈ আনিবৰ বাবে ব্যৱস্থা কৰি দিয়ে। মৃত প্ৰাঞ্জল হাজৰিকাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে নগাঁৱৰ ব্ৰহ্মপুৰ অঞ্চলত। মৃত প্ৰাঞ্জলক শ্ৰদ্ধা জনাই ব্ৰহ্মপুৰৰ ব্যৱসায়ীসকলে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ এদিন বন্ধ ৰাখে। সেই পইচা নিদিয়াৰ কাৰণে মাতৃক পুত্ৰৰ শটো প্ৰদান কৰা নাই। কম দুৰ্ভাগ্যজনক কথা। এজন আজি এমাহ দিন চিকিৎসা কৰাৰ অন্তত নিজৰ সন্তানটোক জীৱিত কৰিব পৰা নাই আৰু মৰা শটো আনকি চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰিব পৰা নাই পইচাৰ অভাৱত। এইখিনিতে আমাৰ কাৰণে সঁচাকৈ প্ৰশংসনীয়। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই একান্ত ব্যক্তিগত প্ৰচেষ্টাত সেই নাৰ্ছিংহোমখনত যিখিনি পইচা দিবলগীয়া আছিলে সকলো পইচা প্ৰদান কৰি প্ৰাঞ্জল হাজৰিকাৰ মৃত শটো মাতৃৰ হাতত চমজাই দিছে। আজি আহি আমাৰ মাজলৈকে আহিব আৰু আমিও যিমানখিনিলৈকে পাৰোঁ ব্ৰহ্মপুৰৰ প্ৰত্যেকজন যুৱক যুৱতী ব্যৱসায় প্ৰতিষ্ঠানেও তেওঁক চিকিৎসাৰ কাৰণে যথেষ্টখিনি সহায় কৰিছিলে, কিন্তু দুৰ্ভাগ্যৰ কথা নিয়তিয়ে তেওঁক আমাৰ মাজৰ পৰা লৈ গ'ল। প্ৰাঞ্জল হাজৰিকা একেবাৰে সৰু ল'ৰা, মোৰ গাঁৱৰ ল'ৰা, বিশেষকৈ মোৰ গাঁৱৰ ল'ৰা। তাৰ এই অকাল বিয়োগত আমি সকলো মৰ্মাহত হৈছোঁ। তাৰ ঘৰখনৰ একেবাৰে উপাৰ্জনৰ মানে এটাই স্থল আছিলে, সেয়া আছিলে প্ৰাঞ্জল হাজৰিকা। আজি নিয়তিৰ নিষ্ঠুৰ পৰিহাসত দুৰ্ঘটনাত পতিত হৈ তেওঁ যিখিনি মানে শাস্তি পালে, তেওঁ ঘৰখন আমাৰ গাঁৱৰ ৰাইজক পৰা প্ৰমুখ কৰি ব্ৰহ্মপুৰ অঞ্চলৰ সকলোৱে হৃদয় উজাৰি যেনেকৈ পাৰে অৰ্থনৈতিকভাৱে হওক শাৰীৰিকভাৱে হওক তেখেতক সহায় হাত আগবঢ়াইছে। যদিও আজি 3 দিন পূৰ্বে তেওঁ পৰলোক প্ৰাপ্তি হৈছে। এই ক্ষেত্ৰত মানে এজন উদীয়মান যুৱক হেৰুৱাই আৰু মানে ব্যৱসায়ী যুৱক আমি আমাৰ মাজৰ পৰা হেৰুৱাই আমি অতিকৈ শোকাকুল হৈছোঁ।